চুতীয়া জাতিক জনজাতিৰ মৰ্যাদা দিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰকাশাত চুতীয়া জাতি জিলা সমিতিয়ে সমজিলা আয়ুক্তৰ জৰিয়তে প্ৰদান কৰে স্মাৰকপত্ৰ জনগোষ্ঠীৰ জিলা সমিতি মহিলা সমিতি আৰু ছাত্ৰ সংগঠনে এই কাৰ্যসূচীৰে নিৰ্বাচনৰ পূৰ্বেই জনজাতিৰ মৰ্যাদা দাবী কৰে আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো যে বৰ্তমান সময়ত আমাৰ চুতীয়া জনগোষ্ঠীক যেনে ধৰণে অৱহেলা বঞ্চিত কৰিব বিচাৰিছে হেতু আমি কোনো পধ্যে মানি নলওঁ আমি চৰকাৰক আমাৰ সামাজিক মাধ্যমৰ যোগেদি জনাব বিচাৰিছো যে কোনো এটা সংগঠনে আমাক এই জনজাতিকৰণত বাধা দিব নোৱাৰে যেহেতু আমি কোনো সংগঠনৰ অধীনত থকা নাই আমি চৰকাৰৰ অধীনত আছো গতিকে কোনো এটা সংগঠনে এটা জাতিক জনজাতিকৰণত বাধা প্ৰদান কৰাটো চৰকাৰে মানি ল'ব এইটো কেনেকুৱা বিচাৰ্য বিষয় গতিকে আমি ইয়াত কোনো পধ্যে সন্মত নহয় আমাক লাগে জনজাতিকৰণ যেহেতু আমি ঐতিহাসিকভাৱে চুতীয়া জনগোষ্ঠী এটা জনজাতি পুৰণি কলীয়া এটা জাতি ইফালে ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাখলাৰীৰ বিৰুদ্ধে সৰব হয় বোকাখাত জিলা সমিতিখন আদিত্য খাখলাৰী ইতিমধ্যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীলে আৰু কেন্দ্ৰীয় চৰকাৰে এটা আহ্বান জনাইছে এই প্ৰসংগত কি ক'ব এই প্ৰসংগত আমি এইটোৱে ক'ব পাৰোঁ যে চক আজিৰ পৰা যদি আমি পিছলৈ উভতি যাওঁ 1981 চনত সেই ট্ৰাইবেল সংঘৰ যিজন সভাপতি আছিলে বৰগৰাম দেউৰী আৰু আমাৰ চুতীয়া জাতি সন্মিলনত যেতিয়া এটা আলোচনা হৈছিলে আৰু এই বিষয়টোৰ ওপৰত যেতিয়া সমিলি আলোচনা হৈছিলে তেওঁলোকে আমাক কিন্তু স্বীকৃতি দি থৈছে তেতিয়াই এতিয়া সাম্প্ৰতিক সময়ত তেওঁলোকে যদি তেওঁলোকৰ সেই ভাৰ্চন বদলি কৰে তেতিয়াহ'লে আমি মানি ল'ব নোৱাৰোঁ আৰু আমাৰ যিহেতু ক্ৰাইটেৰিয়াখিনি পূৰণ হৈ আছে তেওঁ যিমানে যি নকওক তেওঁলোকে ট্ৰাইবেল সংঘই কিন্তু আমি আমাৰ চৰ্তৰ ওপৰত ভিত্তি কৰি আমাক জনজাতিকৰণ কৰিব লাগে বুলি আমি দাবী জনাই আহিছোঁ 1979 পৰা এটা আমাৰ দীৰ্ঘদিনীয়া দাবী আৰু এই ক্ষেত্ৰত মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আশ্বাসো দিছে এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশ্বাস দিছে যে বাকি মৰাণ মতকটো কৰিবই কিন্তু লগতে আমাৰ চুতীয়া জনগোষ্ঠীৰ 50% মানে কৰাৰ মানে মত প্ৰকাশ কৰিছে গতিকে আমি তাৰ কাৰণে তেখেতক আহ্বান জনাইছো যে আমাৰ যিখিনি চুতীয়া হোৱাৰ যিখিনি চৰ্ত সেইখিনি আমাৰ সম্পূৰ্ণ আছে গতিকে তেখেতৰ ইয়াৰ মাধ্যম আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাইছো যে আমাৰ চুতীয়াক জনজাতিকৰণ কৰে এই আহ্বান থাকিল বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব